ৰূপান্তৰৰ জনক আৰু আমাৰ ৰূপান্তৰৰ জনক হৈছে আপোনালোক সকলোবোৰ। সকলোৰে মনত এখন ঘৰ থাকে, সকলোৰে মনত এটা সপোন থাকে। সেই সপোনটো হৈছে এদিন নিজৰ এখন ঘৰ হ'ব আৰু সেই ঘৰখন গঢ়ি তোলে আপোনালোকে। মানুহৰ সপোনবোৰক সাকাৰ কৰে আপোনালোকে। আপোনাৰ সন্তান দি বা আপোনাৰ পিতৃ মাতৃক যেতিয়া কোনোবাই সোধে আপোনালোকে কি কৰে, তেতিয়া তেওঁলোকে কয় মোৰ ল'ৰাটোৱে, মোৰ স্বামীয়ে, মোৰ দেউতাই মিস্ত্ৰী কৰে, যোগালী কৰে, ঠিকা কৰে। কিন্তু আমাৰ বাবে আপোনালোকে কি কৰে জানে? আমাৰ বাবে আপোনালোকে মানুহৰ সপোন নিৰ্মাণ কৰে। এই যে মানুহে চাকৰি পায়, বিয়া এখন পাতিম বুলি ভাবে, ঘৰ এটা সাজিম বুলি ভাবে, দোকান এখন দিম বুলি ভাবে, সেই সপোনবোৰ আপোনালোকে সাকাৰ কৰে। গতিকে আমাৰ বাবে আপোনালোক হৈছে সপোন নিৰ্মাতা। সেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কোৱাৰ দৰে ৰূপান্তৰৰ জনক। বেছি পলম নকৰি